নিৰৱচ্ছিন্ন কাৰ্যকালৰ এই সফলতাৰ অংশীদাৰ আমাৰ শ্ৰদ্ধেয় ৰাইজো, সমগ্ৰ দেশৰ লগতে আমাৰ তিয়কবাসী ৰাইজো। গতিকে তিয়কবাসী ৰাইজৰ এই অবিৰত সমৰ্থন, সহযোগিতা, শুভেচ্ছা, শুভাশীষৰ বাবে আমি ধন্যবাদ জনোৱাৰ লগতে আমি বিগত সময়ছোৱাত শান্তি শৃংখলাৰ পৰা আন্তঃগাঁথনি উন্নয়নলৈকে শিক্ষা, দীক্ষা, সংস্কৃতি, ভাষা, যোগাযোগ, স্বাস্থ্য, কৃষি সকলো ক্ষেত্ৰতে কি ধৰণে য'ত পৰোনাস্তি সেৱা আগবঢ়াইছে দুয়োখন চৰকাৰে, তাৰ কিছু কথা আমি আলোকপাত কৰিলোঁ আৰু স্থানীয় ৰাইজ আহি আমাক কৃতাৰ্থ কৰিলে। এইখিনিতে মই জনাবলৈ পাই ভাল পাম যে আমাৰ তিয়কৰ যিখন ৰাজহুৱা শ্মশানখনৰ অৱস্থা খুব তথৈবচ। স্থানীয় ৰাইজে বৰ কষ্ট কৰি নিজৰ ভিতৰতে তেখেতসকলে ধন সংগ্ৰহ কৰি ৰাইজৰ পুঁজিৰে সুন্দৰকৈ ৰাখিছে, কিন্তু আৰু কৰণীয় আছে। গতিকে মই যিহেতু নিজকে স্থানীয় সাংসদ বুলিয়ে ৰাইজে গণ্য কৰে, মোকে পায়, গতিকে ময়ো প্ৰাৰম্ভিক বুলি কৈছোঁ, তেতিয়া ভৱিষ্যতৰ এটা পথ খোলা থাকে। প্ৰাৰম্ভিকভাৱে আৰু কেইমাহমানৰ পিছতে 10 লাখ টকাৰে এটা পুঁজি আৰম্ভ কৰি অন্যান্য বিভিন্ন উৎসৰ পৰা স্থানীয় বিধায়ক মোৰ বন্ধু বিকাশ আছে বা অন্যান্য উৎসৰ পৰা আমি এনেকৈ ধন সংগ্ৰহ কৰি এই শ্মশানখন খুব আটকধুনীয়া কৰিবৰ বাবে মই নিজেই কমিটিৰ সদস্যৰ দৰে কাম কৰিম বুলি আজি ৰাইজক কথা দিছোঁ। গতিকে আমাৰ স্থানীয় ৰাইজেও আমাক সদায় আদৰি লৈছে আৰু এতিয়াৰ পৰা তেখেতসকলক এইটোৱে জনাইছোঁ যে এতিয়া মোক কাগজ দিব নালাগে, আপোনালোকৰ লগত মইহে গৈ কাৰোবাৰ কাগজ দি অনুদান ইত্যাদি সংগ্ৰহ কৰি প্ৰথমতে ইয়াত এতিয়া তিয়কত মোৰ পুঁজিৰ পৰা প্ৰায় 7 কোটি টকা এতিয়ালৈকে দিয়া হৈছে। 100টাতকৈ বেছি সৰু বৰ প্ৰকল্প হৈছে। 1000তকৈ অধিক লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা কেৱল তিয়ক সমষ্টিৰ ৰাইজক আমি আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। 3.5 শতাধিক নামঘৰলৈ আমাৰ হাতেৰে মুখ্যমন্ত্ৰীৰ